নমস্কাৰ ইকুহিপা চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই কম্পিউটাৰ আমাৰ বেসিক টু এডভান্স পাৰ্ট 4 টো মই ডিসকাস কৰিবলৈ আইছো আপোনালোকৰ লগত আমি অলৰেডি কিছুমান এমসিকিউ সলভ কৰিলো আৰু কম্পিউটাৰ ৰেন্ডম এক্সেস মেমৰি ৰিড অনলি মেমৰি এই সকলো বিলাক আপোনালোকৰ লগত ডিসকাস কৰিলো সো আজি সেশনটো আমি স্টাৰ্ট কৰো আহক আজি আমি চাম hardware and software devices ঠিক আছে যোনটো আমি কম্পিউটাৰ প্ৰায় MCQ তে আমি ইউজ কৰো হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ ডিভাইস এতিয়া হাৰ্ডওয়্যাৰ ডিভাইস কোনবিলাকক কয় যোনবিলাক আমাৰ কি হয় যোনবিলাক আমি ফিল মানে দেখো বা টাচ কৰিব পাৰো হেবিলাক আমাৰ কি হয় হাৰ্ডওয়্যাৰ ডিভাইস মানে আমাৰ যোনবিলাক আমাৰ ক্যাপাসিটি থাকে ফিজিক্যাল ক্যাপাসিটি থাকে হেবিলাক আমাৰ কি হয় আমাৰ হাৰ্ডওয়্যাৰ ডিভাইস ফিজিক্যাল কম্পোনেন্ট ঠিক আছে যোনবিলাক আমাৰ ফিজিক্যাল কম্পোনেন্ট হয় আমি যোনবিলাকক সাধাৰণতে ব্যৱহাৰ কৰো হেবিলাক আমাৰ কি হয় হাৰ্ডওয়্যাৰ ডিভাইস নেক্সট ইয়াৰ এক্সাম্পল কি আছে কিবোৰ্ড আছে মাউস আছে মনিটৰ আছে ঠিক আছে হাৰ্ডওয়্যাৰ ডিভাইস বুলিলে আমি কোনবিলাকক কও হেতু আমি কলোৱে যে আমি যোনবিলাক টাচ কৰিব পাৰো সো আমাৰ কিবোৰ্ড হ'ব মাউস হ'ব মনিটৰ হ'ব এই সকলোবিলাক আমাৰ কি হয় হাৰ্ডওয়্যাৰ ডিভাইস ইয়াত কিন্তু আকৌ আপোনালোকে ইনপুট আৰু আউটপুট ডিভাইসৰ মাজত ডিফাৰেন্সিয়েট নকৰিব ইয়াত একে ইনপুট আৰু আউটপুট ডিভাইস দুটাই আহিব পাৰে হাৰ্ডওয়্যাৰ ডিভাইসৰ ভিতৰত ঠিক আছে নেক্সট আমাৰ কি হয় সফটওয়্যাৰ ডিভাইস তা সফটওয়্যাৰ ডিভাইস আমি কোনবিলাকক কও যেনেকৈ আমি হাৰ্ডওয়্যাৰটো এটা ফিজিক্যাল কম্পোনেন্ট হল সফটওয়্যাৰটো আকৌ আমাৰ এটা ফিজিক্যাল কম্পোনেন্ট নহয় মানে ইয়াক আমি টাচ কৰিব নোৱাৰো ঠিক আছে কম্পিউটাৰ ভিতৰত যিমানখিনি প্ৰসেসিং হয় হে প্ৰসেসিংত যোনবিলাক কম্পোনেন্টে সহায় কৰে হেবিলাক আমাৰ কি হৈছে সফটওয়্যাৰ এটা সফটওয়্যাৰ বুলিলে আমি কি বুজো ইন্টাৰফেস বিটুইন ইউজাৰ এন্ড কম্পিউটাৰ মানে আমি ধৰিলো কিবা এটা ডাটা পুট কৰিছো ঠিক আছে হে ডাটাটো প্ৰসেসিং কৰিবলৈ আমাৰ কম্পিউটাৰৰ যোনখিনি এপ্লিকেশন আছে হে এপ্লিকেশন খিনিকে আমি কি কম সফটওয়্যাৰ বুলি কম সো নেক্সট স্লাইডলৈ আইছো Software is of two types ঠিক আছে যোনটো আমাৰ সফটওয়্যাৰ কম্পোনেন্ট আছে হেতু আমাৰ দুই প্ৰকাৰৰ থাকে এটা হল সিস্টেম সফটওয়্যাৰ আৰু আমাৰ আনটো আমাৰ কি হয় এপ্লিকেশন সফটওয়্যাৰ ঠিক আছে এটা সিস্টেম সফটওয়্যাৰ আমি কোনবিলাকক কও যোনবিলাক আমাৰ কি হয় সফটওয়্যাৰ that used for operating the computer ঠিক আছে যোনটো আমাৰ কম্পিউটাৰ সিস্টেম আছে সেই কম্পিউটাৰ সিস্টেমটো অপাৰেট কৰিবলে আমাৰ যোনখিনি সফটওয়্যাৰ ইউজ হয় সেই সফটওয়্যাৰ খিনিকে আমি সিস্টেম সফটওয়্যাৰ বুলি কওঁ মানে এক্সিস্টিং যিমানখিনি আমাৰ সফটওয়্যাৰ অলৰেডি কম্পিউটাৰত ইনপুট হৈ আছে সেইখিনি আমাৰ হৈছে সিস্টেম সফটওয়্যাৰ আমি এডিশনালি মানে তাক আকৌ ইনসাৰ্ট কৰা নাই অলৰেডি কম্পিউটাৰ হি আছে সেইখিনি আমাৰ হৈ গল সিস্টেম সফটওয়্যাৰ যেনে আমাৰ অপাৰেটিং সিস্টেম হল ডিভাইস ড্ৰাইভাৰছ হল বা ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ হল এই সকলোবিলাক আমাৰ যোনখিনি অলৰেডি থাকে হেবিলাক আমাৰ সিস্টেম সফটওয়্যাৰ এতিয়া operating system or কাম কি হল it makes sure that programs running at the same time is not do not interface with each other ঠিক আছে মানে ধৰিলক অপাৰেটিং সিস্টেমৰ কাম কি হ'ব ধৰিলক আপুনি ধৰিলক গান এটা শুনি আছে আৰু এটা ফালে আমাৰ কি কৰিছে এটা ডকুমেন্ট আপোনালোকে টাইপ কৰি আছে এতিয়া সেই দুটা আপোনালোক যোনটো দুটা কাৰ্য কৰি আছে একেলগে সেই দুটা কাৰ্য একেলগে কৰিবলৈ আমাক কি সহায় কৰে অপাৰেটিং সিস্টেমটো সহায় কৰে যদি আপোনাৰ গানৰ লগত সেই ফাইলটো মিক্স হৈ গ'ল তেতিয়া আপুনি জানো সেই ফাইলটো পারফেক্টলি কৰিব পাৰিলে সেই কামটো পারফেক্টলি কৰিব পাৰিলে নোৱাৰে কেতিয়াও সো অপাৰেটিং সিস্টেমটোৱে আমাক সেইখিনি সহায় কৰে আৰু কি হয় ইয়াৰ এটা মেজৰ ফাংচন আছে সিকিউৰিটি পাৰপজত ইউজ কৰে ধৰিলক আপোনালোকে কেতিয়াবা কাবাপা ওয়াইফাই লৈছে সেই ওয়াইফাই লওঁতে আপোনালোকৰ কম্পিউটাৰত এটা নটিফিকেশন নাহে জানো যে এটো আপুনি পারমিশন দিবনে নিদিয়ে বা এটো আপোনাৰ নোন হয় নে নহয় সেই ডিভাইসটো ঠিক আছে সেই সিকিউৰিটি কনসাৰ্নটো কোনে কৰে অপাৰেটিং সিস্টেমৰ আন্ডাৰত আহে সিকিউৰিটি পারপজৰ কাৰণে আমাৰ অপাৰেটিং সিস্টেমটো ইউজ কৰে সো এটা সিস্টেম সফটওয়্যাৰ আমাৰ কি পালো অপাৰেটিং সিস্টেম পালো তাৰ পিছত নেক্সট আইছো ডিভাইস ড্ৰাইভাৰ তে ডিভাইস ড্ৰাইভাৰ কোনবিলাকক কয় যোনবিলাক আমাৰ কি হয় কমিউনিকেট হাৰ্ডওয়্যাৰ ডিভাইস টু কম্পিউটাৰ অপাৰেটিং সিস্টেম ঠিক আছে
এটা হাৰ্ডৱেৰ আৰু কম্পিউটাৰ অপাৰেটিং সিস্টেমৰ মাজত যোনটো মিডিয়াম থাকে সেই মিডিয়ামটো আমাৰ কি হয় ডিভাইস ড্ৰাইভাৰ হয় যেনেকৈ ধৰি লওক আমাৰ এক্সাম্পল আছে প্ৰিন্টাৰ এটা মই অলৰেডি ক'লোৱে যে আমাৰ সফট কপি এটা যদি আমি প্ৰিন্ট কৰিবলৈ হয় এটা হাৰ্ড কপিলে কনভাৰ্ট কৰিবলৈ হয় তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ প্ৰিন্টাৰ ব্যৱহাৰ কৰোঁ এতিয়া সেই সফট কপিটো যে আমাৰ হাৰ্ড কপিলে কনভাৰ্ট কৰিলো সফট কপিটো আমাৰ ক'ত আছিলে কম্পিউটাৰ ইউজাৰ ইন্টাৰফেসত আছিলে নহয় জানো তাৰ পিছত আমি কি কৰিলো তাক হাৰ্ডৱেৰ ডিভাইসৰ থ্ৰু আমি তাক আউটপুটটো ললো সো সেই যোনটো আমাৰ মিডিয়েটৰ হয় সেই মিডিয়েটৰটো আমি কি বুলি কওঁ ডিভাইস ড্ৰাইভাৰ্স বুলি কওঁ ঠিক আছে যেনে আমাৰ প্ৰিন্টাৰটো হৈ গ'ল এটা এক্সাম্পল তাৰ পিছত ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰটো আমাৰ কি হয় যেনেকৈ ধৰি লওক আমাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আমি ইউজ কৰোঁ নহয় জানো আমাৰ C++ আছে ধৰি লওক ফৰট্ৰান আছে বা আমাৰ পাইথনৰ কিছুমান এলগৰিথম আছে এই সকলোবিলাক আমাৰ কি হয় আমি কেতিয়াবা আমি বুজিবলৈ অসুবিধা হয় সো সেই যোনবিলাক ল্যাঙ্গুৱেজ আছে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে সেই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক আকৌ আমাৰ কি হয় মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰিবলৈ মানে আমি যোনবিলাক ল্যাঙ্গুৱেজ বুজি পাওঁ কম্পিউটাৰ যোনবিলাক ল্যাঙ্গুৱেজ আমি ব্যৱহাৰ কৰি থাকো সেই ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰিবলৈ আমি কি কৰোঁ ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ ইউজ কৰোঁ ঠিক আছে আৰু ইয়াক কি হয় দি ট্ৰান্সলেটেড প্ৰগ্ৰাম ইজ কল অবজেক্ট কোড যোনটো আমি ট্ৰান্সলেট কৰিলো এটা যোনটো আমাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছিলে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো পৰা আমাৰ বেসিক যোনটো আমি মেচিন ল্যাঙ্গুৱেজ ইউজ কৰোঁ হেতুলে যোনটো আমি ট্ৰান্সলেট কৰিলো হেতুক আমি কি বুলি কওঁ অবজেক্ট কোড বুলি কওঁ নেক্সট আহিছো এপ্লিকেশন সফটওয়্যাৰ সিস্টেম সফটওয়্যাৰৰ ওপৰত আমি পঢ়িলো অপাৰেটিং ডিভাইস আহিলে ডিভাইস ড্ৰাইভাৰ্স আহিলে তাৰ পিছত আমাৰ ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ আহিলে নহয় জানো এটা এপ্লিকেশন সফটওয়্যাৰ কাক কয় চাব Application software কি হয় কিয় ডিজাইন কৰিছে it is a computer software designed to help the user perform singular or multiple tasks ঠিক আছে আমাৰ এটো অলপ মিল আছে কিহৰ লগত যোনটো আমি পঢ়িছিলো অপাৰেটিং যোনটো আমি পঢ়িছিলো সিস্টেম সফটওয়্যাৰ আন্ডাৰ যোনটো আমাৰ অপাৰেটিং সিস্টেম আছিলে সেই অপাৰেটিং সিস্টেমত যে আমি পঢ়িছিলো এপ্লিকেশনৰ বিষয় যোনটো আমাৰ মাল্টিপল টাস্ক কৰিবলৈ সহায় কৰে হেতু আমাৰ ঠিকে আকৌ এপ্লিকেশন সফটওয়্যাৰৰ এটা কাম হয় এটা এপ্লিকেশন সফটওয়্যাৰ বিলাক যেনেকৈ ধৰি লওক আমি মাইক্ৰসফট ইউজ কৰিলো হে মাইক্ৰসফটৰ এটা পাৰ্ট হয় কি হয় এপ্লিকেশন সফটওয়্যাৰ এটা পাৰ্ট হয় মাইক্ৰসফট তেনেকৈ আমাৰ এপ্লিকেশন সফটওয়্যাৰটো আমাৰ কি বুলি কোৱা হয় এন্ড ইউজাৰ প্ৰগ্ৰাম বুলি কোৱা হয় যোনটো আমাৰ ইনস্ট্ৰাকশন দিলো কম্পিউটাৰটো হে ইনস্ট্ৰাকশনটো আমাৰ ইউজাৰ ফ্ৰেন্ডলি কৰিবলৈ যোনটো আমাৰ এপ্লিকেশন যোনটো আমাৰ সফটওয়্যাৰ ইউজ কৰো হেতুকে আমি কি বুলি কওঁ এপ্লিকেশন সফটওয়্যাৰ বুলি কওঁ নেক্সট আহিছো There are two types of application software. Eta application software amar duta part thake ki thake general purpose software aru eta thake specific purpose software. Eta general purpose software ami jun bilak normally use kor jeneke dhorlok word processing hol ba spreadsheet hol ba multimedia hol. He bilakok ami ki boli ko general purpose software boli. Jihetu application part hole hi convert koribo jeneke moi dhorilo Microsoft Word to amar eta general purpose software bhitorte ahibo. He process খিনি সহায় কৰিবলৈ হে কম্পিউটাৰ টাস্ক যিমানখিনি আমি কৰো হে সফটওয়্যাৰটো আমাক হেল্প কৰে জেনাৰেল পাৰপজ সফটওয়্যাৰ তাৰ পিছত স্পেসিফিক পাৰপজ সফটওয়্যাৰ আমাৰ কাম কি হল ইট ইজ এ টাইপ অফ সফটওয়্যাৰ দ্যাট ক্ৰিয়েটেড টু এক্সিকিউট ওয়ান স্পেসিফিক টাস্ক ঠিক আছে বহুতখিনি টাস্ক যদি একেলগে কৰিবলৈ হয় তেতিয়া আমি জেনাৰেল পাৰপজ সফটওয়্যাৰ ইউজ কৰিম আৰু স্পেসিফিক পাৰপজ সফটওয়্যাৰ কি হয় এটা স্পেসিফিক পাৰপজত আহে আমি ব্যৱহাৰ কৰো মানে কম্পিউটাৰটোৰ সফটওয়্যাৰটো কাম কৰে যোনটো এটা স্পেসিফিক টাস্কৰ আন্ডাৰ আহে হেতুকে আমি কি বুলি কওঁ স্পেসিফিক পাৰপজ সফটওয়্যাৰ বুলি ফৰ এক্সাম্পল ক্যামেৰা এপ্লিকেশন অন মোবাইল ফোন এতিয়া আপোনালোকে যেতিয়া ক্যামেৰাটো অন কৰে ফোনৰ ঠিক আছে তেতিয়া সেই ক্যামেৰাটো অন কৰিলে আপোনালোকৰ বাকিবোৰ visible নহয় ঠিক তেনেকৈ আমি যদি webcam টো ইউজ কৰো কম্পিউটাৰ তেতিয়া আমাৰ কি হয় বাকি বিলাক টাস্ক আমি পারফর্ম কৰিব নোৱাৰো সো হে স্পেসিফিক পারপজত ইউজ কৰিবলৈ আমাৰ স্পেসিফিক পারপজ সফটওয়্যাৰটো ডেভেলপ কৰা হল নেক্সট আইছো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজেস এতিয়া আমি যেনেকৈ কলো ফৰট্ৰান হক বা C++ হক এই সকলোবিলাক কি হয় এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজে হয় নহয় জানো এতিয়া এই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক আমাৰ কি হয় কম্পিউটাৰ সফটওয়্যাৰ বিলাকে আমাৰ কি কৰে মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰে বা আমি বাইনাৰী ফৰ্মুলা কনভাৰ্ট কৰে বুলিও ক'ব পাৰো আমাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক ঠিক তেনেকৈ দুটা ভাগত ভগোৱা হল লো লেভেল ল্যাঙ্গুৱেজ আৰু এটা আছে কি হাই লেভেল ল্যাঙ্গুৱেজ ঠিক আছে তে লো লেভেল ল্যাঙ্গুৱেজ কোনবিলাকক কয় চাব
Low level language are far divided into machine language and assembly language. Machine language আমি already পঢ়িলো যোনবিলাক আমাৰ high programming language থাকে সেইবিলাক আমি কি হলে কনভার্ট কৰো সদায় machine language যোনটো আমাৰ user friendly হয় so machine language আমাৰ কি হয় is a collection of binary digits or bits that computer reads and interpret ঠিক আছে binary digit আৰু bits হলে কনভার্ট কৰে যোনবিলাক আমাৰ programming language আছে আৰু যোনটো আমি user friendly হয় হেতুকে আমি কি বুলি কওঁ machine language বুলি কওঁ তে assembly language কোনবিলাকক কওঁ it is used to interface with the computer hardware it is easier than binary language ঠিক আছে binary language তকেও সহজ আমাৰ কি হয় assembly language তো যেনেকে ধৰিলক it uses english like representation to write a program আমাৰ যোনবিলাক আমি keyboardত সাধাৰণতে alphabets থাকে সেই alphabets বা numerical value বিলাক আমি ইউজ কৰি পেলাই যদি আমি যিকোনো ডাটা বা ইনফৰমেশন ষ্টৰ কৰিবলৈ হয় সেই ল্যাঙ্গুৱেজটো আমি কি বুলি কম assembly language বুলি কম Next আইছো data representation এতিয়া আমাৰ যিমানখিনি ডাটা ষ্টৰ কৰিলো কম্পিউটাৰত হে কম্পিউটাৰটো ষ্টৰ কৰা ডাটাখিনি ডাটা মানে কি হল আমাৰ যিমানখিনি ইনফৰমেশন আছে হে ইনফৰমেশনখিনি যদি আমি কম্পিউটাৰ প্ৰসেসিং কৰিবলৈ হয় তেতিয়া হে কম্পিউটাৰ এটা বেসিক ৰিপ্ৰেজেন্টেশন থাকিব হে কম্পিউটাৰটো কি কৰিব বাইনাৰী ল্যাঙ্গুৱেজ ইউজ কৰি পেলাই হে ডাটা ৰিপ্ৰেজেন্ট কৰিব পাৰিব এতিয়া হে যোনটো আমাৰ প্ৰসেসিং হ'ব কম্পিউটাৰটো প্ৰসেসিং বিফৰ প্ৰসেসিং কম্পিউটাৰ কনভাৰ্টস এনি টাইপ অফ ডাটা ইনটু বাইনাৰী যোনটো আমাৰ কম্পিউটাৰ মেইন প্ৰসেসিং সিস্টেম হে প্ৰসেসিং সিস্টেমটো আমাৰ কি হ'ব প্ৰথমতে হে ডাটাখিনি যোনখিনি আমি ষ্টৰ কৰি ৰাখিছো হে ডাটাখিনি প্ৰথমতে কি হলে কনভাৰ্ট কৰিব বাইনাৰী ল্যাঙ্গুৱেজলে কাৰণ কিয় হেতু আমাৰ বেছি ইউজাৰ ফ্ৰেন্ডলি হয় আমি তেনেকৈ হেতুক আমি কি বুলি কম ডাটা ৰিপ্ৰেজেন্টেশন বুলি কম এতিয়া ডাটা ৰিপ্ৰেজেন্টেশনৰ বহুত কিছুমান টাইপ থাকে যেনেকৈ ধৰিলক Basic data types আহিব it is used to show the kind of data value and the type of data that is expected to be handled ঠিক আছে আমি যোনটো ডাটা বিচাৰিছো আমাৰ ষ্টৰ কৰা ডাটাৰ পৰা আমি যোনটো আউটপুট বিচাৰিছো সেই ডাটাটো ৰিপ্ৰেজেন্টেশন কৰিবলৈ আমাক কিছুমান বেসিক ডাটা টাইপস ইউজ কৰে এই ডাটা টাইপ is a classification of data type of data that a variable can hold in computer programming এটা ভেৰিয়েবলে যদি আমাৰ কম্পিউটাৰ প্ৰগ্ৰামিং এটা এপ্লিকেশন দা কৰিবলৈ হয় তেতিয়া আমাৰ কি হয় হে বেসিক ডাটা টাইপৰ থ্ৰুৱেদি আমি হে ডাটাটো ৰিপ্ৰেজেন্ট কৰো নেক্সট আইছো ডাটা টাইপৰ মই যেনেকৈ কলো বিভিন্ন ধৰণৰ পাঁচটা ক্যাটাগৰী থাকে হেতু আমাৰ কি হয় ইন্টিজাৰ টাইপ ডাটা সিস্টেম এটা ইন্টিজাৰ টাইপ ডাটা সিস্টেম বুলি কওঁতে আপোনালোকে হয়তো বুজিছে ইন্টিজাৰ আমি কোনবিলাক কক ইন্টিজাৰ ভ্যালু আমি যেনেকৈ ধৰিলক 1 ৰ পৰা আকৌ আমাৰ ইনফিনিট আপ টু ইনফিনিট আমাৰ কি হয় কিছুমান ইন্টিজাৰ থাকে হেবিলাক পজিটিভো হ'ব পাৰে আৰু নিগেটিভো হ'ব পাৰে কিন্তু কেতিয়াও হি ফ্ৰেকশনাল পাৰ্টত নাথাকে উইদাউট ফ্ৰেকশনাল পাৰ্ট আমাৰ যিমানখিনি নিউমেৰিকেল ভ্যালু আছে এই সকলোবিলাক আমাৰ কি আহিব ইন্টিজাৰ টাইপ ডাটাত থাকিব হেতু আমাৰ পজিটিভো হ'ব পাৰে আৰু নিগেটিভো হ'ব পাৰে এটা হে ইন্টিজাৰ ডাটা টাইপ আমাৰ কি হ'ব এটা ডাটা টাইপৰ মানে ডাটা ৰিপ্ৰেজেন্টেশনৰে এটা টাইপ হ'ব নেক্সট আমাৰ ক্যাৰেক্টাৰ ডাটা টাইপ এটা ক্যাৰেক্টাৰ ডাটা টাইপ আমি কোনবিলাকক কওঁ যোনবিলাক আমাৰ used to store alphanumeric character ঠিক আছে alphanumeric values যোনবিলাক আমি কলো যে আমাৰ কিবোৰ্ডত যোনবিলাক থাকে নাম্বাৰস থাকে প্লাস alphabets থাকে হে character বিলাক ষ্টৰ কৰিবলৈ বা ৰিপ্ৰেজেন্ট কৰিবলৈ আমি কোনটো ইউজ কৰো character data type তাৰ পিছত float data type এটা float data type আমাৰ কোনবিলাকক হয় number having fractional is a floating point number example কি হয় distance হয় area হয় এই সকলোবিলাক আমাৰ কি হয় float data type যেনেকৈ ধৰিলক আমি যদি কম্পিউটাৰ থ্ৰু আমি কি কৰিব পাৰো বহুতখিনি ক্যালকুলেশনস কৰিব পাৰো নহয় জানো লগাৰিথমিক ভ্যালুৱে হওক বা অন্য কিছুমান এলগৰিথমে হওক এতিয়া সেই ডিসটেন্স আৰু এৰিয়া যেতিয়া আমি ক্যালকুলেট কৰিব পাৰো তেতিয়া আমাৰ কি বুলি কয় হেতু float data type বুলি কয় যোনটো আমাৰ float data type আছে হেতু আমাক ৰিপ্ৰেজেন্ট কৰে ডিসটেন্স আৰু এৰিয়া বা অন্য কিছুমান ফ্যাক্টৰো আহিব ইয়াত ভলিউমো আহিব ঠিক আছে Next point to laisu double data type it can store more size than float data type ঠিক আছে এটা float data type ৰ আমি যিমানখিনি ডাটা ষ্টৰ কৰিব পাৰিছিলো বা যিমান ৰিপ্ৰেজেন্ট কৰিব পাৰিছিলো তাতকে বেছি আমাৰ কৰিব পাৰিম ডাবল ডাটা টাইপত যত আমাৰ ডাটাখিনিৰ ষ্টৰেজ কেপাসিটিটো বেছি হ'ব আমি ইজিলি ৰিপ্ৰেজেন্ট কৰিব পাৰিম নেক্সট আমাৰ কি আছে void data type এতিয়া void মানে কি null
নাল এণ্ড ভইড যে কয় আপোনালোকক মানে একো যোনটো নাথাকে সেই ডাটা টাইপটো ৰিপ্ৰেজেণ্ট কৰিবলৈ কেতিয়াবা আমাক এমটি স্পেচ এটা ৰিপ্ৰেজেণ্ট কৰিবলৈ আমি যেনেকৈ মেথছত পঢ়িছিলোঁ নে সেট থিয়ৰিত আমাৰ কি আছিলে এনেকুৱা এটা আছিলে এইটো আমাৰ নাল আছিলে নহয় জানো সেই নালটো যদি ৰিপ্ৰেজেণ্ট কৰিবলৈ হয় তেতিয়া আমি সেইটো কি বুলি ক'ম ভইড ডাটা টাইপ বুলি ক'ম নেক্সট নাম্বাৰ সিস্টেম এটা আমি পঢ়িলো আমাৰ কি ডাটা ৰিপ্ৰেজেন্টেশন পঢ়িলো প্লাস আমাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ বিষয়ে পঢ়িলো নহয় জানো তাৰ পিছত নাম্বাৰ সিস্টেমৰ বিষয়ে অলপ চাওঁ হওক নাম্বাৰ সিস্টেম আমাৰ বেলেগ বেলেগ ক্যাটাগৰীত থাকে যেনেকৈ আমাৰ ধৰিলক বাইনাৰী নাম্বাৰ সিস্টেম বাইনাৰী নাম্বাৰ সিস্টেমটো আপোনালোকে গম পাইছে ইয়াত আমাৰ কি হয় 0 আৰু 1 ৰ ভ্যালুত আমি কনভাৰ্ট কৰো প্ৰত্যেকটো ফৰ্মে আমি প্ৰত্যেকটো ডাটাই আমি কি হলে কনভাৰ্ট কৰো 0 আৰু 1 আৰু ইয়াৰ বেস ভ্যালু আমাৰ কিমান হ'ব বেস ভ্যালু হ'ব 2 ঠিক আছে হেতু হৈছে আমাৰ বাইনাৰী নাম্বাৰ সিস্টেম ডেসিমেল নাম্বাৰ সিস্টেম আমাৰ কোনবিলাকক ক'ব যোনবিলাক আমাৰ কি হলে কনভাৰ্ট কৰিব নাম্বাৰ which contain 0 to 9 ডিজিট ঠিক আছে 0 ৰ পৰা 9 লে যদি আমাৰ কোনোবা ডিজিট থাকে যদি 0 ৰ পৰা 9 লে আমাৰ কি কৰিব ডাটা বিলাক কনভাৰ্ট কৰিব আৰু তাৰ বেস ভ্যালু আমাৰ কিমান হ'ব বেস ভ্যালু হ'ব আমাৰ 10 ডেসিমেল নাম্বাৰ সিস্টেম বাইনাৰী নাম্বাৰ সিস্টেম এবিলাক আমি খৰতে পঢ়িছোই নহয় জানো 0 পা 9 ৰ ভিতৰত যদি আমাৰ ডাটাখিনি ৰিপ্ৰেজেন্ট কৰিবলৈ হয় সেই ডিজিটখিনি আমাৰ কিহত ৰিপ্ৰেজেন্ট কৰিম ডেসিমেল নাম্বাৰ সিস্টেম যত বেস ভ্যালু আমাৰ কিমান থাকিব 10 থাকিব তাৰ পিছত হলে অক্টেল নাম্বাৰ সিস্টেম এতিয়া অক্টেল নাম্বাৰ সিস্টেমত কি কৰে 0 পৰা 7 ৰ ভিতৰত যিমানখিনি ভ্যালু আছে সেই ভ্যালুখিনি ৰিপ্ৰেজেন্ট কৰে ডাটা বিলাক আৰু তাৰ বেস ভ্যালুটো আমাৰ কিমান হ'ব যেনেকৈ ডেসিমেলত আমাৰ 10 আছিল বাইনাৰী 2 আছিলে অক্টেলত আমাৰ কি হয় 8 হয় বেস ভ্যালু ঠিক আছে 0 পৰা 7 ৰ ভিতৰত আমাৰ ডিজিট খিনিয়ে সেই নাম্বাৰখিনি ৰিপ্ৰেজেন্ট কৰিব হেক্সাডেসিমেল নাম্বাৰ সিস্টেমত কি হয় আমাৰ 16 টা ইউনিক ডিজিট থাকে ঠিক আছে এভেইলেবল ইন দিস নাম্বাৰ সিস্টেম আমাৰ সেই যোনবিলাক নিউমেৰিক ডাটা থাকে বা আলফাবেটিক ডাটা থাকে ধৰিলক 0 পৰা f লে আমাৰ কিছুমান এনেকৈ পাৰ্ট থাকে a to f আমাৰ কোনটো নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব বা g to h আমাৰ কোনটো নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব তেনেকুৱা 16টা ইউনিক ডিজিট সেট থাকে সেই 16টা ডিজিট সেট আপোনালোকে মনত ৰাখিব নালাগে ইমান কিন্তু আপোনালোকে এটা মনত ৰাখিব হেক্সাডেসিমেল নাম্বাৰ সিস্টেমত আমাৰ কেটা থাকে 16টা ইউনিক ডিজিট সেট থাকে সো আমাৰ আজি ডিসকাশনটো ইমানতে সামৰণি কৰিছো নাম্বাৰ সিস্টেমত নেক্সট আমি কি কৰিম এমসিকিউ কিছুমান সলভ কৰিম ঠিক আছে এইবিলাকৰ ৰিলেটেড আমি কিছুমান এমসিকিউ চাম এতিয়া প্ৰথম প্ৰশ্নটি আছে which type of software is an operating system আমি অলৰেডি পঢ়িলো সিস্টেম সফটওয়্যাৰ আন্ডাৰ আমাৰ কি আছিল অপাৰেটিং সিস্টেম আছিল নহয় জানো এতিয়া অপচন কিটা কি দি আছে সিস্টেম সফটওয়্যাৰ এপ্লিকেশন সফটওয়্যাৰ ইউটিলিটি সফটওয়্যাৰ আৰু ফাৰ্মওয়্যাৰ সফটওয়্যাৰ আমাৰ শুদ্ধ উত্তৰটি কি হ'ব সিস্টেম সফটওয়্যাৰ যোনটো আমি অলৰেডি পঢ়িলো সিস্টেম সফটওয়্যাৰ আন্ডাৰ অপাৰেটিং সিস্টেমও আহে ডিভাইস ড্ৰাইভাৰসও আহে ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ আহে নহয় জানো এই সকলোবিলাক আমাৰ কিহত আহে সিস্টেম সফটওয়্যাৰ আন্ডাৰ নেক্সট Which of the following is not a function of the operating system? It is operating system or function নহয় কোনটো নহয় বুলি সুধিছে কি দিয়া আছে চাব internet access দিয়া আছে execution of arithmetic operation provided as user interface load and run applications এতিয়া অপাৰেটিং সিস্টেমৰ আমাৰ বেসিক পারপাস কি আছিল যে আমি সিকিউৰিটি পারপাসটো ইউজ কৰো প্লাস আমাৰ কি হয় দুটা বা তাতকে বেছি কাম যদি একেলগে কৰিবলৈ হয় এটা মানে স্মুথ ওয়েত কন্ডাক্ট কৰিবলৈ হে অপাৰেটিং সিস্টেম সফটওয়্যাৰটো আমি ইউজ কৰো সো আমাৰ শুদ্ধ উত্তৰটি কি হ'ব ইন্টাৰনেট এক্সেছটো আমাৰ অলৰেডি সিকিউৰিটি পারপাসৰ কাৰণে কলৱে সিকিউৰিটি পারপাসত এটো আহিব provided as user interface to আমাৰ হ'ব অপাৰেটিং সিস্টেমৰ আন্ডাৰ কাৰণ কিয় যত আমি মাল্টিপল টাস্ক একেলগে ব্যৱহাৰ কৰিব পাৰো একেলগে ইউজ কৰিব পাৰো হেতু আমাৰ ইউজাৰ ইন্টাৰফেসৰ লগত জড়িত load and run applications হেতু আকৌ একে ইউজাৰ অপাৰেটিং সিস্টেমৰ লগতে জড়িত কাৰণ আমি মাল্টিপল টাস্ক একেলগে আমি কৰিব পাৰো সো আমাৰ শুদ্ধ উত্তৰটি কি হ'ব এক্সিকিউশন অফ এৰিথমেটিক অপাৰেশন আমি এটো পইণ্ট আমি পোৱা নাছিলো যে এৰিথমেটিক অপাৰেশনটা যদি আমি পারফর্ম কৰিবলৈ হয় তেন্তে আমি অপাৰেটিং সিস্টেমৰ কোনো ধৰণৰ ব্যৱহাৰ নকৰো সো এটো হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটিলৈ আহিছো মাইক্ৰোসফট অফিস ইজ এ টাইপ অফ
মাইক্ৰ'ছফ্ট অফিচটো আমি ক'ত পাইছিলোঁ আপোনালোকে মনত পেলাওকচোন অপশ্যনকেইটা কি আছিলে চিষ্টেম ছফ্টৱেৰ এপ্লিকেশ্যন ছফ্টৱেৰ ইউটিলিটি ছফ্টৱেৰ ফ্ৰীমৱেৰ ছফ্টৱেৰ মাইক্ৰ'ছফ্ট অফিচটো কিহৰ পাৰ্ট আছিলে এপ্লিকেশ্যন ছফ্টৱেৰৰ পাৰ্ট আছিলে য'ত আমি সেই অপাৰেটিং চিষ্টেমৰ লগত একে ফাংচন এটাই আমি এপ্লিকেশ্যন ছফ্টৱেৰটো দেখা পাওঁ একেখিনি টাস্ককে যদি আমি একেলগে কৰিব পাৰোঁ সেইটো আমাৰ এপ্লিকেশ্যন ছফ্টৱেৰ এটা পাৰপ'জ আছিলে নহয় জানো গতিকে মাইক্ৰ'ছফ্ট অফিচটো আমাৰ এপ্লিকেশ্যন ছফ্টৱেৰ আণ্ডাৰতে আহিব নেক্সট The two major categories of software include option gita ki dia sabo personal productivity and system operating system and utility system and application system and utility te amar shuddha uttor ki to hobo two major categories of software boli hoise gotike ami system software paisu aru application software paisu noy jano gotike amar shuddha uttor di hobo system and application next smallest unit of software is etia এটা সফটওয়্যাৰ আমি কি পঢ়িছিলো কম্পিউটাৰ স্মলেষ্ট ইউনিট পঢ়িছিলো নহয় জানো আইআৰ আগৰটো সেশনত আৰু আমাৰ সফটওয়্যাৰ এটা যদি স্মলেষ্ট ইউনিট খুদে হেতু আমাৰ কি হয় অপচন গিটা কি দিয়া আছে প্ৰগ্ৰামিং মডিউল মেমৰি আৰু ইনষ্ট্ৰাকচন ইয়াৰ শুদ্ধ উত্তৰ দিব মডিউল মডিউলটো হৈছে আমাৰ সফটওয়্যাৰ এটাৰ স্মলেষ্ট ইউনিট নেক্সট পাৰ্ট লাইছো Dash is a hardware device that transfers the digital signal between the computer and the communication channel এতিয়া এটা কম্পিউটাৰ আৰু কমিউনিকেশ্যন চেনেলৰ মাজত এটা ডিভাইস যোনটো হাৰ্ডৱেৰ ডিভাইস আমি ব্যৱহাৰ কৰো যোনটো আমাৰ সিগন্যাল ট্ৰান্সফাৰ কৰিবলৈ হাৰ্ডৱেৰ ডিভাইস ব্যৱহাৰ কৰো হেতু আমাৰ কোনটো অপচন হ'ব ল্যান্ড হ'বনে ফায়াৰ ষ্টিক হ'বনে মডেম হ'বনে সিডি ড্ৰাইভ হ'ব আমাৰ শুদ্ধ উত্তৰ দিছে মডেম মডেম এটা হাৰ্ডৱেৰ ডিভাইস হয় যোনটো আমাৰ মিডিয়েটৰ হিচাপে ইউজ কৰা হয় এটা সিগন্যাল কনভাৰ্ট কৰিবলৈ বিটুইন কম্পিউটাৰ এণ্ড কমিউনিকেশ্যন চেনেল Next प्रश्न दिला आइसो यार কি দিয়া আছে dash is a input device to read a printed text এটা printed text যদি আমি ৰিড কৰিবলৈ হয় এটা কম্পিউটাৰ ডিভাইস কোনটো কম্পিউটাৰ ডিভাইস আমি ব্যৱহাৰ কৰো ইনপুট ডিভাইস সো আমাৰ অপচনাল কি দিয়া আছে সব OMR OCR MICR CRT ইয়াৰ সব শৰ্ট ফৰ্মত দিয়া আছে নহয় জানো মই এটো আপোনালোকলৈ ইজি কৰিবলৈ আমি আপোনালোকৰ লগত মই লং ফৰ্ম গিটা লিখি দিছো ইয়াত ফুল ফৰ্ম গিটা কি হয় OMR মানে অপটিকেল mark recognition next OCR মানে হৈছে optical character reader next MICR মানে হৈছে magnetic ink character recognition আৰু নেক্সট কি আছে CRT টো মই অলৰেডি আগৰ সেশনত ডিসকাস কৰিছিলো আপোনালোকৰ লগত CRT মানে কি হয় ক্যাথড ৰে টিউব গতিকে এই গিটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব OCR অপটিকেল ক্যাৰেক্টাৰ ৰিডাৰটো এটা ইনপুট ডিভাইস হয় যোনটো আমাৰ কি কৰে প্ৰিন্টেড টেক্সট এটা ৰিড কৰিবলৈ সহায় কৰে সো আমি নেক্সট প্ৰশ্নটিলৈ আহিছো Dash is a hardware device or software program that enables one computer system to imitate the functions of the another computer system. Eta computer system or function khini jodi copy kore oin eta computer tete amar kuntu device or through ami copy koribo paro kuntu hardware device or software program ami ব্যবহার কৰো ঠিক আছে অপচন গিটা কি দি আছে ইন্টাৰসেপ্টৰ ইমুলেটৰ কনভাৰ্টাৰ আৰু চাৰ্জাৰ আমাৰ শুদ্ধ উত্তৰটি কি হ'ব ইমুলেটৰ এটা ইমুলেটৰ থ্ৰু আমি কি কৰিব পাৰো হে এটা কম্পিউটাৰ সিস্টেমৰ পৰা আন এটা কম্পিউটাৰ সিস্টেমলৈ হে ফাংচনখিনি কপি কৰিব পাৰো নেক্সট প্ৰশ্নটিলৈ আহিছো what is TFT stand for TFT ৰ আমাৰ ফুল ফৰ্মটো সুধিছে অপচন গিটা কি দি আছে thin film transistor thin film television thick film transistor thin fold transistor এটা আমাৰ শুদ্ধ উত্তৰটি কি হ'ব thin film transistor TFT stands for কি হয় thin film transistor next প্ৰশ্ন দিলে আইছো which unit of CPU interprets program instructions and direct the flow of data between the CPU and other component CPU আৰু বেলেগ component বিলাকৰ ভিতৰ যোনটো আমাৰ interpret যোনটো আমাৰ program use হ'ব সেই instruction খিনি direct কৰিবলে আমাৰ কোনটো CPU unit আমাৰ use হ'ব অপচন গিটা কি দিয়া আছে arithmetic logic unit control unit memory unit আৰু input unit এটা আমাৰ শুদ্ধ উত্তৰটি কি হ'ব আমাক কি কৈছে ইন্টাৰপ্ৰেট কৰে CPU টোৱে ইন্টাৰপ্ৰেট কৰে প্ৰগ্ৰামিং ইনষ্ট্ৰাকচন বিলাক ঠিক আছে
আৰু ডাইৰেক্ট কৰে কি হলে বিটুইন দ্য CPU এণ্ড আদাৰ কম্পনেণ্ট CPU আৰু বেলেগ কম্পনেণ্ট হলে তাহাঁতি ট্ৰান্সফাৰ কৰিব পাৰে সেই প্ৰগ্ৰেমিং লেংগুৱেজবিলাক তলত দিয়া কোনটো ইউনিটে সেইখিনি কৰে সো আমাৰ শুদ্ধ উত্তৰটি হ'ব কন্ট্ৰোল ইউনিটৰ সহায়তে এটা CPU আৰু বেলেগখিনি কম্পনেণ্টৰ মাজত আমি ডাটা ফ্লো কৰিব পাৰে ঠিক আছে So, our correct answer will be control unit. Next question is OMR technology is commonly used in which of the following applications? Option gira ki diya sabo reading and processing handwritten signature, scanning and interpreting barcodes, grading multiple choice exam, converting text into digital images. Etia OMR শব্দটো আপোনালোকে খুদিছি সাগে ঠিক আছে অপটিক্যাল ম্যাগনেটিক রিকগনিশন আমি অলরেডি সালবে ইয়ার ফুল ফর্ম তো নহয় জানো OMR স্টেট আমাৰ যে এক্সামত দিয়ে সো আমি হেতু পৰাই লিংক কৰিব পাৰো এটো কি হয় গ্ৰেডিং মাল্টিপল চয়েস এক্সাম সো আজি সেশনটো ডিসকাশন মই ইমানে কৰিলে ইমানখিনি MCQ মই ভাবো কম্পিউটাৰ কাৰণে সাফিশিয়েন্ট হ'ব আৰু যদি আপোনালোকে বিচাৰে তেন্তে কম্পিউটাৰ অলৰেডি মই দুটা আৰু ভিডিও শেয়াৰ কৰিছিলো বহুত দিন আগতে তাৰ আমাৰ কিছুমান শৰ্টকাট ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰিছিলো সেই পাৰ্টটো আপোনালোকে চাই ল'ব পাৰে শৰ্টকাট ট্ৰিকৰ যদি ইয়াত মই কভাৰ কৰা নাই কিছুমান শৰ্টকাট ট্ৰিক সো সেই পাৰ্টটো আপোনালোকে চাই ল'ব তাৰ পৰাই বাকি আমাৰ ইমানখিনি MCQ যে কম্পিউটাৰ মই যিমানখিনি এক্সাম দেখিছো এবিলাকৰ ভিতৰতে প্ৰশ্ন আহে হাৰ্ডৱেৰ সফটৱেৰ ডিভাইস বা ইনপুট আউটপুট ডিভাইসৰ ভিতৰতে আহে সো কম্পিউটাৰ সেশনটো মই ইমানতে সামৰণি কৰিছো ধন্যবাদ